নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অহা 4 দিনত গ্ৰীষ্ম প্ৰৱাহে ল'ব পাৰে ভয়ংকৰ ৰূপ। স্বাভাৱিকতকৈ 6 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা। গোলকীয় উষ্ণতা বৃদ্ধিৰ আৰম্ভ হৈছে ভয়ংকৰ প্ৰৱাহ। উষ্ণতা বৃদ্ধিৰ সতৰ্কতা জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে। দেশজুৰি এপ্ৰিলৰ অন্তিম 4টা দিনত বৃদ্ধি হ'ব উষ্ণতা আৰু 12খন ৰাজ্যক সতৰ্ক কৰি য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। লগতে পশ্চিমবংগ, উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত বাঢ়িব তাপমান আৰু গোৱা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰতো বাঢ়িব এই তাপমান। আৰু স্বাভাৱিকতকৈ তাপমাত্ৰা বৃদ্ধি হৈছে অসমতো। দেশৰ প্ৰতিটো প্ৰান্ততে চুই গৈছে এপ্ৰিল মাহৰ গ্ৰীষ্ম প্ৰৱাহে। অহা 4 দিনত গ্ৰীষ্ম প্ৰৱাহে ল'ব পাৰে ভয়ংকৰ ৰূপ আৰু স্বাভাৱিকতকৈ 6 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো এটা ভাল খবৰ। অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ লক্ষ্য। চাকৰি নথকা পৰিয়ালৰ সদস্যক চাকৰি দিয়াত সহায় কৰিব এইবাৰ চৰকাৰে। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'লে অতিৰিক্ত 10 নম্বৰ দিব এইবাৰ চৰকাৰৰ ফালৰ পৰা। আৰু শীঘ্ৰেই ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ নিযুক্তিত কাৰ্যকৰী হ'ব এই বিশেষ নিয়ম। আৰু অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ লক্ষ্য এইবাৰ হিমন্ত বিশ্ব চৰকাৰৰ। আৰু চাকৰি নথকা পৰিয়ালৰ সদস্যক চাকৰি দিয়াত সহায় কৰিব এইবাৰ চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। আদালতৰ মজিয়া পালেগৈ মুছলিম মেৰিজ এক্ট। মুছলিম বিবাহ আইন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী আদালতৰ। আৰু উচ্চ ন্যায়ালয়ে 2 মাহৰ সময়সীমা দিলে এইবাৰ অসম চৰকাৰক। 2 মাহৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব অসম চৰকাৰে। মুছলিম বিবাহ আইন বাতিলৰ পিছতেই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে। আৰু অসম মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি জনোৱা হৈছিল আবেদন। আৰু একাংশ কাজীয়ে আইন বাতিল কৰাৰ বিৰুদ্ধে কাষ চাপিছিল আদালতৰ। আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে অসম চৰকাৰক দিলে এই নিৰ্দেশনা। আৰু 2 মাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে এইবাৰ ন্যায়ালয়ৰ ফালৰ পৰা। আৰু আদালতৰ মজিয়া পালেগৈ মুছলিম মেৰিজ এক্ট আইনখন। আৰু মুছলিম বিবাহ আইন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী আদালতৰ। 26 এপ্ৰিলত 6খনকৈ জিলাত বন্ধ থাকিব বিদ্যালয় আৰু কাৰ্যালয়। 6খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে এইবাৰ চৰকাৰে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বন্ধ থাকিব বিদ্যালয়। আৰু নগাঁও, ডিফু, কৰিমগঞ্জ, শিলচৰ, দৰং, ওদালগুৰিত বন্ধ ঘোষণা কৰা হৈছে 26 এপ্ৰিলৰ দিনটোত। বিদ্যালয়ত ভোট গ্ৰহণৰ কামৰ বাবে বন্ধ থাকিব। আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বাবে ৰাজহুৱা বন্ধ থাকিব 6খনকৈ জিলাত। ভোট গ্ৰহণ হ'বলগীয়া প্ৰতিটো সমষ্টিতে থাকিব এই বন্ধ। আৰু 26 এপ্ৰিলত 6খনকৈ জিলাত বন্ধ থাকিব বিদ্যালয় আৰু কাৰ্যালয়সমূহ। 6খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে এইবাৰ চৰকাৰে। নগাঁও, ডিফু, কৰিমগঞ্জ, শিলচৰ, দৰং, ওদালগুৰিত বন্ধ ঘোষণা কৰা হৈছে 26 এপ্ৰিলৰ দিনটোত। মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীসকললৈ জৰুৰী খবৰ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে দৰ্পণ পৰ্টেল মুকলি কৰিছে শিক্ষা সংসদে। অহা 2 মেলৈ অনলাইনযোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে। বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে অনলাইনযোগে আবেদন কৰিব লাগিব। আৰু www.dorpon.ahsec.online.in বা www.ahsec.gov.in ত আবেদন দাখিল কৰিব লাগিব। আৰু 3 পৰা 4 মে'ৰ ভিতৰত শিক্ষানুষ্ঠানৰ দ্বাৰা যোগ্যতা তালিকা প্ৰস্তুত কৰা হ'ব। আৰু ইয়াৰ পিছত 5 মে'ত প্ৰভিজনেল বাছনি তালিকা প্ৰকাশ কৰা হ'ব। আৰু 6 পৰা 8 মে'ৰ ভিতৰত শিক্ষাৰ্থীসকলে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰিব লাগিব। আৰু 9 পৰা 10 মে'ৰ ভিতৰত দৰ্পণ পৰ্টেলত শিক্ষানুষ্ঠানসমূহে নামভৰ্তি নিশ্চিত কৰিব লাগিব। আৰু নামভৰ্তি সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিছে গাইডলাইন। শিক্ষাৰ্থীৰ আবেদন পৰীক্ষণৰ অন্তত সংশ্লিষ্ট শিক্ষানুষ্ঠানে বাছনি তালিকা প্ৰস্তুত কৰিব লাগিব। আৰু এই বাছনি তালিকা আৰু অপেক্ষাৰত তালিকা দৰ্পণ পৰ্টেলত উপলব্ধ হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলে
SMS-ৰ জৰিয়তে SMS-ৰ জৰিয়তে বাছনি হোৱা সন্দৰ্ভত তথ্য লাভ কৰিব আৰু এজন শিক্ষাৰ্থীয়ে সৰ্বোচ্চ 5খন আবেদন দাখিল কৰিব পাৰিব আৰু বাছনি তালিকা প্ৰকাশৰ পিছত শিক্ষাৰ্থীসকলে মাত্ৰ এখন